এইটো বৰ্ধমানৰ বহুত ডাঙৰ মন্দিৰ হয়। 108টা শিৱলিংগ আছে। যোন পানে যাব তেনেকৈ দেখা পাব। ইমান ডাঙৰ এৰিয়া মানে চাই শেষ কৰিব নোৱাৰি। ইমান ভাল লাগে, ইমানে পৰিষ্কাৰ, এখন পাতো পৰি নাথাকে তাতে। এইবিলাক পানী আছে, পানীত কি ধুনীয়াকৈ ভেটফুল থৈ দিছে আৰু মাজে মাজে বেলেগ বেলেগ মন্দিৰ বনাই থৈ দিছে। মানে এনেকৈ গোটেইখিনি শিৱলিংগই হয়। এইপিনে ধুনীয়া ধুনীয়া পাৰ্ক আছে আৰু গান বজাই থৈ দিয়ে ধুনীয়াকৈ। গধূলি হ'লে ইমান মানুহ হয় নহয়, গাড়ী ভৰ্তি হৈ থাকে। এইখিনিকে আপোনালোকক অকণমান দেখুৱাইছোঁ। বহুত ভাল লগা দৃশ্য হয়। ইপানেও তেনেকুৱাই হয়। ইমান ডাঙৰ এৰিয়া, ইপানৰ পৰা সিপানে মুনিব নোৱাৰি। এইটো আৰু কিবা ধুনীয়াকৈ নতুনকৈ বনাই আছে। এতিয়া গধূলি হৈছে, গধূলি আহিছোঁ আমি 4টামান বজাতে আহিছিলোঁ, কিন্তু এতিয়া 6টামান বাজিলে। আৰু এইখিনি ধুনীয়া লাইট দি পানী ফুল পুতি থৈ দিছে। আৰু এই গছডালত মনৰ আশা পূৰণ হ'বলৈ সূতা বান্ধে। মই বান্ধিব নোৱাৰিলোঁ, যিহেতু মই লৈ নাহিলোঁ। সকলোৱে আহি ইয়াতে মনত কিবা ভাবি বান্ধি যাব পাৰে। ফুলৰ নামটো মই নাজানো। দেখাত ভেট ফুলৰ পাতৰ নিচিনা হয়, কিন্তু বেলেগ হয়। কিন্তু মই চিনিব নোৱাৰিলোঁ। আৰু ইমান ডাঙৰ পুখুৰী, এইটো একদম ক'লা পানীবিলাক দেখিলে ভয় লাগে। বাৰিষা বতৰৰ কাৰণে আৰু পানী বেছি হৈছে। একদম ক'লা পানীবিলাক দেখিলে মোৰ ওচৰত যাব ভয় লাগে। আৰু ইয়াতে গোটেইবিলাক ঘাটি সজাই থাকে, তেনেকৈ থৈ দিছে এক লগত। আৰু ইয়াতে মই গুৰুৰ কাণত মনে মনে কিবা ক'ম, যদি মনৰ আশা পূৰণ হয় আকৌ আহিম বুলি। গৰুক ক'ব লাগে বুলি গম পাইছোঁ, আৰু বহুতে তেনেকৈ কৈ থৈ যায়। মনৰ আশা যেতিয়া পূৰণ হয় সকলোৱে আকৌ আহি ইয়াতে কিবা এটা দি থৈ যায়। তেনেকৈ ময়ো ক'লোঁ। আৰু এতিয়া তাতে পূজাৰী থাকে, বাকী ঘৰত পূজাৰী নাথাকে, এটাতে পূজাৰী থাকে। প্ৰথমতে পূজাৰী থাকে। আৰু এইখিনি জেগাত ধূপ জ্বলাই সকলোৱে। আৰু এই বাহিৰৰ দৃশ্যবোৰ অলপমান দেখুৱাইছোঁ মই। বহুত ডাঙৰ হয়। আৰু ইয়াতে পুৰণা কিছুমান এই বস্তু থাকে আৰু মূৰ্তি থাকে, ফটো থাকে, তেনেকৈ কিনি লৈ যাব পাৰে। আৰু টিকট মাত্ৰ সোমাওঁতে 2 টকা আৰু চেণ্ডেল থওঁতে 1 টকা। দামো বেছি নহয়। আমাৰ অসমত জানো 1 টকা 2 টকাৰ বেপাৰ আছেনে? সকলোৱে 10 টকাটো ল'বই আমাৰ তাতে।